নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, ন্যস্ত বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত মল মাহৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বহুতো মোৰ দৰ্শকে বা মোৰ ক্লায়েণ্টসকলে এই জেঠ মাহটো মল মাহ পৰা হেতুকে মোক বহুত ধৰণৰ কুৱেশ্যন তেওঁলোকে হোৱাটছএপৰ যোগেদি, ফোনৰ যোগেদি কৰি আছে যে আমুক পূজা কৰিব পাৰিনে নোৱাৰি বা ঘৰত সকাম কৰিব পাৰিনে নোৱাৰি। সেইখিনি উত্তৰ দিবলৈকে মই আজি আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল মল মাহ কাক কোৱা হয়। বন্ধুসকল, আমি সকলোৱে জানো যে প্ৰত্যেকটো মাহতে দুটা পক্ষ থাকে, শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ, আৰু প্ৰত্যেকটো মাহতে এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকেই। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এটা নিৰ্দিষ্ট মাহত গৈ দুটা অমাৱস্যা পৰে, অৰ্থাৎ যি সৌৰ মাহত দুটা অমাৱস্যা থাকে তেনে মাহক মল মাহ বুলি কোৱা হয়। মল মাহক অশুদ্ধ মাহ বুলিও কোৱা হয়, অৰ্থাৎ মল মাহত কোনো ধৰণৰ শুভ কাৰ্য কৰাৰ পৰা আমি বিৰত থাকিব লাগে বুলি কোৱা হৈছে। বন্ধুসকল, শুভ কাৰ্য বুলি কওঁতে কিন্তু কিবা ধাৰ্মিক অনুষ্ঠান, পূজা পাৰ্বণ বা আপোনাৰ ঘৰত সকাম নিকাম পতাৰ ক্ষেত্ৰত বাধাবাধকতা নাই। ভগৱানৰ ভক্তি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো সমস্যা নাই। আপোনালোকে যি ডেইলি পূজা পাতল কৰে সেইখিনিও কৰিব পাৰে, ঘৰত সকাম নিকামো পাতিব পাৰে বা পূজা অৰ্চনাও আপোনালোকে ঈশ্বৰক নিয়মিতভাৱে কৰিব পাৰে। বা যদি আপোনালোকে কিবা ধাৰ্মিক পুথি পাঠ কৰে সদায়, যেনে হনুমান চালিচা হওক বা বেলেগ কিবা আমাৰ ধাৰ্মিক পুথি, তেনেধৰণৰ পুথি পাঠতো কোনো ধৰণৰ বাধাবাধকতা কৰা হোৱা নাই। মল মাহক যিহেতু অধিক মাহ বা অশুদ্ধ মাহ বুলিও কোৱা হৈছে, সেইকাৰণে মল মাহত কিন্তু কোনো মাংগলিক কাম কৰিব নালাগে। কি কি মাংগলিক কাম কৰিব আমি নালাগে? বিবাহ কৰাব নালাগে, চূড়াকৰণ কৰিব নালাগে, অন্নপ্ৰসন্ন কৰিব নালাগে, কোনো ধৰণৰ নতুন দোকান বা নতুন মাটি কিনিব নালাগে, বাহন কিনিব নালাগে, নতুন ঘৰত প্ৰৱেশ কৰিব নালাগে, নতুন ঘৰৰ কাম ষ্টাৰ্ট কৰিব নালাগে, ঘৰৰ চদ ঢলাৰ কাম কৰিব নালাগে, নতুন দোকান ল'ব নালাগে, নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰিব নালাগে। গতিকে আপোনালোকে মল মাহত এইকেইটা কথা ধ্যান ৰাখিব। এই বছৰৰ জেঠ মাহত, বৰ্তমান চলিত জেঠ মাহতে মল মাহ পৰি আছে, সেইকাৰণে এই সময়ছোৱাত আপোনালোকে যিকোনো ধৰণৰ মাংগলিক কাম কাজ কৰাৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু ভগৱানৰ ভক্তি সেৱা, ঘৰত সকাম পতা, পূজা পাৰ্বণ কৰা, সেয়া লাগে শিৱ পূজা হওক, সত্যনাৰায়ণ পূজা হওক, ঘৰত ধাৰ্মিক পুথি পাঠ কৰা বা ডেইলি হনুমান চালিচা পাঠ কৰা, এইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত বাধাবাধকতা নাই। আপোনালোকে যিমান পাৰে সময়ছোৱাত ভক্তি কৰিব পাৰে, ঈশ্বৰৰ নাম ল'ব পাৰে। আৰু ঈশ্বৰৰ নাম ল'লে, ঈশ্বৰৰ নাম কীৰ্তন কৰিলে যথেষ্ট সুফল লাভ হয় বুলিহে কোৱা হৈছে। তাৰোপৰি বন্ধুসকল, যদি আপোনালোকে এই মাহত কোনো ধৰণৰ মাংগলিক কাম কাজ কৰে, তেন্তে কিন্তু সেই কামত আপোনালোকৰ বাধা আহিব পাৰে, সমস্যা আহিব পাৰে বা আপোনালোকৰ কামখিনি ভবামতে সম্পন্ন নহ'ব পাৰে। সেইকাৰণে মল মাহত কিছুমান মাংগলিক কাম কৰাৰ পৰা আমি আঁতৰি থাকিব লাগে, অন্যথা আমাৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজি আপোনালোকে নিশ্চয় গম পালে, যিসকল দৰ্শকে মোক কুৱেশ্যন কৰি আছিলে বা প্ৰশ্ন কৰি আছিলে, তেওঁলোকক আজি মই উত্তৰকেইটা দিলোঁ। মল মাহনো কি, মল মাহত আমি কি কি কাম কৰিব নালাগে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।